নমস্কাৰ বন্ধুসকল, সুখবৰ লৈ আহিছোঁ। অসমৰ প্ৰতিটো বেংকতে চাকৰি মুকলি হৈছে মুঠ 12,777টা পদ। অলপ চেষ্টা কৰিলে অসমৰ প্ৰতিজন যোগ্য নিবনুৱাই পাব এবাৰ বেংকত চাকৰি। ঠিকেই শুনিছে বন্ধু বান্ধৱীসকল, কিয়নো 12,777টা পদ ধেমালি নহয়। আপোনালোকে যদি যোগ্য হয়, ইয়াত যোগ্য শব্দটি এইকাৰণেই লিখা হৈছে আপোনাৰ বয়স মিলিব লাগিব, কোৱালিফিকেশ্যন মিলিব লাগিব প্ৰথম অৱস্থাত আবেদন কৰিবলৈ। তাৰপিছতে আপুনি ইচ্ছুক হ'ব লাগিব প্ৰিপাৰেশ্যন কৰিবলৈ এক্সামৰ বাবে। গতিকে যোগ্য সেইকাৰণেই লিখা হৈছে। আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰক, কৰি বেল আইকনটো প্ৰেছ কৰি লওক। তেতিয়া আপুনি সদায় এনেকুৱা ধৰণৰ ভিডিঅ'ৰ জৰিয়তে বিভিন্ন ধৰণৰ চাকৰি সম্পৰ্কীয় খা খবৰবোৰ পাই থকাত সহায় হ'ব। বেংকৰ এইসমূহ পদত আবেদন কৰিবলৈ আপোনাৰ বয়স 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। আপাৰ এজ ৰিলেক্সেশ্যন SC ST 5 বছৰ, OBCৰ 3 বছৰ, আনহাতে যিসকল PWBD আছে তেওঁলোকৰ 10 বছৰ। আনহাতে লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। যেনে ধৰক আপুনি অসমত যদি আবেদন কৰে তেতিয়াহ'লে আপুনি অসমীয়া জানিলে হ'ব। লিখিব, পঢ়িব, ৰাইটিং সকলোখিনি পাৰিব লাগিব মুঠৰ ওপৰত অসমীয়াতে। এপ্লিকেশ্যন ফি আপোনাৰ যদি SC ST PWBD EX ছাৰ্ভিচমেন কেণ্ডিডেট হয় 175 টকা হয়, লগতে GST প্লেটফৰ্ম চাৰ্জ থাকিব। আনহাতে যদি আপুনি OBC বা জেনেৰেল হয় 850 টকা হয়। অনলাইন যোগে আপোনালোকে পে'মেণ্টবিলাক কৰিব পাৰিব। অনলাইন 1 আগষ্টৰ পৰা আৰম্ভ হৈছে, 21 আগষ্টলৈকে হ'ব। যিটো প্ৰিলিমছ এক্সাম হয় অক্টোবৰ 2025তে অনুষ্ঠিত হ'ব। আনহাতে যিটো মেইনছ এক্সাম হয়, মেইনছটো আপোনালোকৰ কেতিয়া হ'ব? নৱেম্বৰ 2025ত অনুষ্ঠিত হ'ব। প্ৰিলিমছৰ ৰিজাল্ট অক্টোবৰ নৱেম্বৰতে আহিব। আপোনালোকে অনলাইন আবেদন লিংকছ বা অফিচিয়েল এডভাৰটাইজমেণ্ট ডিটেইলছৰ লিংকছ ডেছক্ৰিপশ্যনতে পাব। আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকছ দিয়া আছে। টেলিগ্ৰামত জইন হোৱাৰ লগে লগে অফিচিয়েল অনলাইন এপ্লাই লিংকছ বা এডভাৰটাইজমেণ্ট ডিটেইলছৰ লিংকছটো লাভ কৰিব। এই ভেকেঞ্চিসমূহ মুকলি কৰি দিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যন, চমুকৈ IBPS-এ। বন্ধুসকল, যদি পদৰ নাম আপোনালোকে চায় তেতিয়াহ'লে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট 10,277টা অল অভাৰ ইণ্ডিয়াত পোষ্ট আছে, কিন্তু আমাৰ অসমৰ বাবে 204টা। ধেমালি নহয়, অসমৰ বাবে 204টা পোষ্ট আছে। আৰু অসমৰ বিভিন্ন বেংকত পোষ্টসমূহ এনেদৰে ভাগ হৈ আছে, আপোনালোকে চাব পাৰে। 204টা পোষ্ট বিভিন্ন বেংকত এনেদৰে ভাগ হৈ আছে। আপোনালোকে ডিগ্ৰী যদি কমপ্লিট কৰিছে তেতিয়া আবেদন কৰিব পাৰিব, বা যিসকল ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট আছে তেওঁলোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা ইয়াতে নাই। কম্পিউটাৰ নলেজ কিন্তু লাগিব বন্ধু বান্ধৱীসকল। স্পষ্টকৈ ইয়াত লিখিছে কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা বা ডিগ্ৰী লাগিব। ইয়াৰ লগে লগে বেংক অফ বৰোদাতো বন্ধুসকল লোকেল বেংক অফিচাৰৰ 2500 পোষ্ট আছে, য'ত অসমৰ বাবে 64টা ভেকেঞ্চি আছে। আপোনালোকে যদি আবেদন কৰিব বিচাৰে ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম গ্ৰুপ উৎপল ডেকাৰ লিংকছ দিয়া আছে, তাতে জইন হ'লে অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু অনলাইন এপ্লাই লিংকছটো লাভ কৰিব। আপোনালোকে আগলৈও এনেদৰে আপডেটবোৰ লাভ কৰি থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বুটনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।